Hello friends, আজি মহা অষ্টমী নৱৰাত্ৰি বাসন্তী উৎসৱ চলি আছে। আজি অষ্টমী তিথি। মই আজি যাব নোৱাৰিলোঁ, কালি একবাৰ যাম বুলি ভাবিছোঁ। আৰু এতিয়া দুপৰীয়া 2:30 বাজিছে, মানে 2:45 মান হৈছে। কণী ভাজিছোঁ, একদম কণীবিলাক ফুটি আছে। কণীৰ আঞ্জা বনাম, তাকে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো মই আজি এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, চাই থাকিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব। চাই থাককচোন মই কি বনাওঁ আজি। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ কণীৰ আঞ্জা। আপোনালোকে সকলোৱে নিশ্চয় খাই পাইছে চাগে। কণীবিলাক গোটাকৈও আঞ্জা বনাব পাৰি আৰু বেলেগকৈও বনাব পাৰি। আৰু এওঁলোক দুজনে মানে এইটো সময়ত অলপ ভোকৰ উৎপাতটো বেছি হয়তো, সেইকাৰণে মানে কিবা কিবি খোৱাত আৰম্ভ কৰিছে। আৰু কণীটো ভাজোতে মানে তেলবিলাক চিটিকি মানে গোটেই গেছৰ ষ্ট'ভটো লেতেৰা কৰি দিছে। চাওকচোন, মিঠাতেলবিলাক চিটিকি পৰিছে। আৰু কণীখিনি মই কম তেলত পিঁয়াজ আৰু জলকীয়া দি এনেকৈ অলপমান ভাজিছোঁ। তাৰপিছত মানে পানী দিছোঁ, গৰম পানী। আচলতে আলুখিনি যদি অলপ বেছিকৈ মোহাৰা যায় তেতিয়া আৰু অলপ বেছি ভাল লাগে। মই মানে মোহৰি দিয়া নাছিলোঁ, তেনেকুৱাকৈ ৰাখিছোঁ গোটাকৈ। আৰু ইহঁতে জানে চিপছ খাইছে, তাইৰে একেবাৰে একদম গাটোৰ ইমান গেছ উঠি থাকে। আৰু এয়া কণীখিনি মানে মই প্ৰথমতে বইল কৰি লৈছোঁ, তাৰপিছত ফালি লৈ এইখিনি ভাজিছোঁ অলপ মানে শুকানকৈ তেলতে ভাজিছোঁ বাৰু। নিমখ হালধিখিনি দি সেইখিনি ভাজিছোঁ। ভাজি উঠাৰ পাছত মানে মই কণীখিনি আলু ভাজি থোৱা সেইখিনিত আঞ্জা বনালোঁ। কণী আৰু আলুৰ আঞ্জা খাই খুব টেষ্টি লাগে। এদিনীয়াকৈ খালে বেছি ভাল লাগে। তাতে অলপ গৰম মছলা দিব লাগে, বঢ়িয়া। হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ, দুখন চেয়াৰ আনিছিল। চেয়াৰ দুখন মানে নতুন ঘৰত থ'বৰ কাৰণে লৈ আহিছোঁ। ৰাস্তাৰে মানুহবিলাক, গাড়ীবিলাক যাই আছে। এয়া মানে বাগান ৰোড হয়। ইয়াতে মানে অলপ তেওঁ দমকলৰ কাৰণে গৈছে। ইয়াতে দোকান এখন আছে, ইয়াতে মানে হ'লচেলৰ দমকল চব পোৱা যায় আৰু মানে টাইলছৰ দোকান। তাৰপিছত মানে আমি তাতে অলপ সময় ৰৈছোঁ। এওঁ ভিতৰত গৈছে, মোক মানে বাহিৰতে থাকিব কৈছে, সেইকাৰণে মানে মই ইয়াতে ৰৈছোঁ। তাৰপিছত এয়া আজি ব্লগটো আৰম্ভ কৰিছোঁ, চাই থাকিব আৰু কেনে পাই জনাব। তাতে চেয়াৰ দোকান থ'লোঁ, মানে ভিডিঅ' কৰিব মন যোৱা নাই। কিহৰ কাৰণে মন যোৱা নাই ক'ব নোৱাৰোঁ। ভাবিছিলোঁ সদায় দিম, কিন্তু মানে ভিউবিলাকৰ কাৰণে কেতিয়াবা মনটো ইমান দুৰ্বল হৈ যায়। তথাপিতো মই আশা এৰা নাই, ভাবিছোঁ কিবা কৰি নিশ্চয় চলাই যাই থাকিম। আৰু এয়া মই গাড়ীতে বহি আছোঁ। গৰমো পৰিছে আৰু পুৰা গৰম পৰিছে। চাই থাকিব মোৰ ব্লগটো। মানে কি হ'ল, আমাৰ মানে নতুন ঘৰটোত দমকল লগা হ'ল এটা। প্ৰথম দমকলটোৱে পুতিলোঁ। এটা নিৰ্দিষ্ট ঠাই ঠিক কৰি উঠাৰ পাছত দমকলটো পুতিব লাগিব বুলি ভাবিছোঁ। আৰু প্ৰথম আৰম্ভণিতে পানীটোৱে যিহেতু আমাৰ প্ৰাণ, পানীয়ে সকলো সময়তে লাগি থাকে কাৰণে দমকল পুতাৰ কাৰণে দমকলৰ যা যোগাৰখিনি ইয়াতে এই দোকানখনত পায় নে নাপায় তাকে এওঁ বিচাৰ ল'ব আহিছে। আৰু তাতে মানে মই বাহিৰতে ৰৈছোঁ, ইমান ডাঙৰ দোকান অহা নাই। তাৰ পিছদিনাখনৰ ভিডিঅ' এইটো চাওকচোন। মানে তাতে মানে যিখন ঠাইত গৈছিলোঁ আমি, তাতে দমকলৰ সা সুবিধাখিনি গোটেইখিনি পোৱা নগ'ল। সেইকাৰণে মানে আমি টাউনৰ পৰা বেলেগকৈ বস্তুখিনি আকৌ বেলেগ দোকানৰ পৰা উঠাই আনিলোঁ। আৰু মই গৈ আছোঁ, মানে সেইদিনাখনে বৃহস্পতিবাৰ আছিলে, বৃহস্পতিবাৰে দমকলটো পুতিলোঁ। আৰু এয়া পাইপ লৈ আৰু মই মানে চাকিৰ যোগাৰ লৈ গৈছোঁ, যিহেতু প্ৰথম আজি আৰম্ভণি। পূজাখিনি কৰা হোৱাই নাই সেয়া। আৰু এইটো বাটেৰে আমি আজি গৈছোঁ, মানে শ্বৰ্ট কাট কৰি এটা নতুন বাটেৰে আমি তাতে
আমাৰ ঠাইখিনিত গৈছোঁ মানে বৰষুণ দিছিল যে সেইকাৰণে মানে বৰষুণ দিয়া ঠাইখিনিৰ কাৰণে আমাৰ মানে ৰাস্তাটো ইমান বেছি বোকা হৈছে নতুনকৈ মাটি চাটি দিছে সেইকাৰণে মানে আমি বেলেগ এঘৰ মানুহৰ বাটেৰে মানে ফোন কৰিছোঁ আৰু দমকল ফুটা মানুহজনে একচুৱেলি বাটটো আমাক দেখুৱাই দিলে আৰু তেনেকুৱাকৈ আমি শ্বৰ্টকাট কৰি আহিলোঁ একদম মোৰ বাটটো যে ইমান ভাল লাগিছে কিন্তু কি হ'ব আৰু ইমান শ্বৰ্টকাট হ'লেওতো বাটেই যাৰ য'ত বাট আৰু গতিকে আমি বাটটো পটককৈ ইউজ কৰিব নোৱাৰিম চাগে তথাপিতো মানে ইমাৰ্জেঞ্চিৰ কাৰণে হয়তো থাকিবও পাৰে বৰ ভাল লাগিছে বাটটো তাৰপিছতে আমি ইয়াতে আহিলোঁ আহি উঠাৰ পাছত যিখিনি ঠাইত দমকল পুতিম সেইখিনি জোখমাখ কৰিছে এওঁ আৰু মই অলপমান চাকি বন্তি লৈ গৈছিলোঁ মানে মাহ প্ৰসাদো নিছোঁ অলপমান তাৰপিছত ঠাইটো ঠিক কৰি দিলোঁ দি উঠাৰ পাছত মানে দমকল পুতিবৰ কাৰণে এওঁলোকে যোজা কৰিছে আৰু এই ফাৰ্ষ্ট মই প্ৰথম দমকল পুতা আগৰ পৰা প্ৰথমৰ পৰা শেষলৈকে দমকল পুতা মই এবাৰ চাইছোঁ দেই তাৰপিছত মানে সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ দমকল পুতাৰ দৃশ্য আচলতে আমি বহুত সৰুতে দেখিছিলোঁ এনেকুৱাকৈ মানে দমকল পুতা কোনোদিন দেখা নাছিলোঁ আজিয়ে প্ৰথম দমকল পুতা মানে নিজে ঠাইখিনি ঠিক ঠাক কৰি দি উঠাৰ পাছত এৱাৰ মই দুজনে ঠিক কৰিছোঁ বাৰু তাৰপিছতে মানে এয়া দমকল পুতাৰ কাৰণে এওঁলোকে খান্দি লৈছে খান্দি লৈ উঠাৰ পাছত পানী দিয়ে তাতে মানে পানী দিলে পানীটোৰ পৰাহে মানে দমকলটো পাইপডাল ঢিলা হৈ তলৰ ফালে সোমাই যায় নেকি মই নাজানো আৰু কিন্তু তেনেকুৱাকৈ আৰু চাকি বন্তিখিনি মই দুটা চাকি এওঁ লৈ গৈছিলে আৰু সেই চাকি দুটাকে দি দিছোঁ লগাই বিষ্ণু ভগৱানৰ নামত যাতে পানীখিনি আমাৰ ভাল হয় আৰু এয়া পোতাৰ কাৰণে এইখিনি ঠিক ঠাক কৰি লৈছে আৰু এজনে যে পানী একদম আনিয়ে আছে ভাগ্যে আমাৰ কাষতে আৰু এঘৰ মানুহে দমকল এটা পুতি থৈছিল বুলিহে মানে ফাৰ্ষ্ট তেওঁ দমকল পুতিছিল তাৰপিছত ছেকেণ্ডতে আমি মানে এইখিনি নতুন কলনী বুলিব পাৰি কাৰণ মানে তাতে আমি 6 ঘৰমান মানুহেৰে সেই কলনীটো স্থাপন কৰা হ'ল আৰু গতিকে আমি দ্বিতীয়তে দমকলটো পুতিলোঁ আৰু এয়া চাওকচোন দমকল পুতাৰ কাৰণে যোজা কৰিছে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ একচুৱেলি মই কোনোদিন দেখা নাছিলোঁ এনেকুৱাকৈ সেইকাৰণে মানে ৰখি আছোঁ যিহেতুকে ৰখি থকাৰ কাৰণে মানে চাইও আছোঁ কেনেকৈ দমকল পুতে সৰুতে মানে দেখিছিলোঁ দেখোঁতে মানে কি এইবিলাক যে মাটি চাটি লাৰা পানী লাৰা এইবিলাক দেখা পাই বৰ আলহা লাগিছিল কিন্তু এতিয়াহে গম পালোঁ যে কিমান কষ্ট আৰু এইবিলাকত আলহা কৰিলে যে নহ'ব লেতেৰা ভাৱ কৰিলে নহ'ব দমকলটো বহুত কষ্টৰ ফলতে পোতাটো অৱশ্যে হয় আৰু এইখন গেট বেলেগ এঘৰ মানুহৰ গেটেৰে মই মানে পাৰ হৈ আহিলোঁ চাহটো বনাব কৈছে চাহ বনাই নিবৰ কাৰণে আহিছোঁ কাৰণ তেওঁলোকে যেতিয়া দমকল পুতা কামটো আৰম্ভ কৰিব আৰু তেওঁলোকে ভাত পানী খাব যাব নোৱাৰিব আৰু কামটো আৰম্ভ কৰোঁতে 11টামান বাজিছে আকৌ কিবা এটা বস্তু 11:33 হৈছে মানুহকেইটা মানে চাহ অলপ খুৱাম বুলি মই আকৌ ঘৰত আহিছোঁ তাতে চাকি বন্তি দিয়া হ'ল বাৰু চাকি বন্তি দি উঠাৰ পাছতে মানে অলপ সময় ৰখি উঠাৰ পাছত মানে ভাবিছোঁ এইখিনি সময়ত মানে চাহ তাহ খোৱাৰ এটা সময় গতিকে এই সময়খিনিতে মই ঘৰত যাই চাহ অলপ বনাই লৈ আহোঁ তাৰপিছতে তেওঁলোকে কিবা এটা বস্তু লাগা বুলি ক'লে মানে গ্ৰীণ হাউচ ইয়াতে আছে এই গ্ৰীণ হাউচৰ পৰা এই বস্তু ফিল্টাৰ বুলি কয় কিবা সেই ফিল্টাৰটো নিব আহিছোঁ এওঁ ভিতৰত গৈছে তাৰপিছত মই বাহিৰত বহি আছোঁ আৰু এই আৰু চাই থাকক মোৰ আজিৰ ভ্লগটো আপোনালোকৰ লগত যিখিনি পাৰোঁ সেইখিনি শ্বেয়াৰ কৰিব ওলাই আছোঁ গতিকে শ্বেয়াৰ কৰিব গৈ আছোঁ গতিকে আপোনালোকে চাই থাকক আৰু অলপমান যদি কিবা ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু যিসকল নতুন বন্ধুৱে চাইছে বা ফ্ৰেণ্ডে চাইছে তেওঁলোকে মোৰ চেনেলটি যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু এয়া চাই থাকক বাৰু ফিল্টাৰ এডাল এমচিল টেফলন কি বোলে নাম নাজানো
তাৰপিছত আমাক আনিব দিছে ফিল্টাৰ এমচিল কিবা কিবি খোল এইবিলাক মানে বহুত বস্তু আনিব দিছে এনেকুৱাকৈ আনি থকাৰ পিছত মানে চাহখিনিও একেলগে লৈ আহিলোঁ আৰু এয়া প্ৰথম বালি ওলাব ষ্টাৰ্ট কৰিছে প্ৰায় 40 ফুট মানৰ পৰা বালি ওলাইছে আমাৰ পিছে ঘৰৰ ফালে সেইদিনাখনে মানে ফোন কৰি গম পালোঁ যে আমাৰ ঘৰটো সেইদিনাখনে দমকলটো বেয়া হৈছিল তাতে পুতিছে তাতে বোলে প্ৰায় 20 ফুট মানতে বালি ওলাইছে গতিকে আমাৰ আৰু ইয়াতে কিমান ডিফাৰেন্স চাওকচোন বাৰু এয়া বালি ওলাইছে মানে বালিগিলা প্ৰথম মিহি বালি ওলাই তাৰ পাছত অলপ ডাঙৰ বালি ওলাই আৰু ডাঙৰ বালি হিল যেতিয়া ওলাব তেতিয়া মানে দমকলটো ফুটিব পৰা মানে উপযুক্ত অৱস্থানত মানে পুতিব পৰা যায় আৰু এনেকুৱাকৈ একদম লেতেৰ পেটেৰ হৈ আছে আগৰ দিনত আমি দেখা পাইছিলোঁ মই যেতিয়া সৰু আছিলোঁ তেতিয়া মানে আগতে আমাৰ পুখুৰীৰ পানী ফিচাৰী পানীবিলাক খোৱা হৈছিল নহয়নে বহুত সৰু কালতে তাৰপিছতে মানে যেতিয়া পোতা হ'ল তেতিয়া মানে বহুত মানুহ আহিছিল মানে দমকল পোতাৰ কাৰণে মানে বহুত কেইজন মানুহ লাগিছিল এতিয়া মানে 3জন মান মানুহৰ ভিতৰতে দমকলটো পোতা সম্ভৱ হৈ যায় আৰু আজিকালি মানে টেকনলজিৰ দিনটো গতিকে হেয়া আৰু দমকলৰ পাইপটো মানে কাটিব লগা হ'ল মানে কি হ'ল আমাৰ মানে 70 ফুটত দমকলটো পুতিব খুজিছিল কিন্তু 70 ফুট নগলে 68 ফুট যোৱাৰ পাছতে মানে হিলত পৰিল বোলে আৰু হিলৰ পৰা হিফালে পাৰ নহল সেইকাৰণে মানে পাইপ এডাল কাটিব লগা হ'ল আৰু পাইপডাল কাটি দিয়াৰ পাছত জোৰা দিবৰ কাৰণে হেয়া জুই লগা হ'ল জুই লগা হোৱাৰ পাছত মানে এটো প্লাষ্টিক জাতীয় বস্তু যে অলপ জুইটো লগাই দিলে বহল হৈ যায় আৰু এখিনি কাটি মানে তেওঁলোকে এটো জোৰা দিছে জোৰা দিয়াৰ টেকনিক বিলাকো বৰ বেলেগ ধৰণৰ প্ৰসেছত হয় আমি এইবিলাক আসলতে গমেই নাপাও দেখাই নাপাও এইবাৰ কিন্তু মই ওচৰতে আছো মানে সব চাই আছো সব গম পালো আৰু দমকলটো কেনেকৈ ফুটে আৰু অৱশ্যে কষ্টৰ ফলত হয় দমকলটো ফুটা গতিকে প্ৰায় 70 ফুটে হ'ল ইমানমান তলত মানে পানীটো লেয়াৰটো ভাল পানীৰ লেয়াৰ পোৱা গৈছে আৰু তেনেকুৱাকৈ মানে আৰু এয়া চাওক দমকলটো পুতিব পৰা হ'ল আৰু আমাৰ নিজৰ পাইপ এতিয়া ইউজ কৰিব তেওঁলোকে মানে তেওঁলোকৰ পাইপেৰে প্ৰথমতে আমাৰ এই হেৰিটো মানে ফুটাটো কৰি লয় তাৰ পিছত মানে আমাৰ নিজৰ পাইপবিলাক দিব আৰু ইয়াতে এইবিলাক চেকনি দি দিছে এডাল ফিল্টাৰ বোলে আৰু পানী আনা মানুহজনে যে পানী আনিয়ে আছে লগতে গোবৰো দিছে গোবৰ দিলে বোলে কিবা পানীটো মানে ঠিকে থাকে আৰু খুহি নাযায় নেকি তেনেকুৱাকৈ ক'লে তাৰ পিছত মানে এনেকুৱাকৈ পানী 1 ড্ৰাম কৰি লৈছে তাৰ পিছত পানী দি আছে আৰু আজিকালি দমকলৰ ভিতৰত যিবিলাক পাইপ দিয়ে সেইবিলাক আসলতে লোহাৰ নিদিয়ে এনেকুৱা প্লাষ্টিক ধৰণৰে দামী পাইপে দিয়া হয় বাৰু আৰু এয়া বালিৰ 3টা লেয়াৰ যেতিয়া পালে সেইটো সময়তহে পাইপবিলাক ফিটিং কৰিছে আৰু এনেকৈ অলপকৈ আমাৰ দমকলটো পুতা প্ৰায় হৈছে মানে দমকলটো পুতা কাম 11:30 মান বজাত কৰিছিল কিন্তু লাষ্টত 4টা মান বাজিল গোটেই পুতা শেষ হওঁতে তাৰ পিছত এনেকৈ মানে ময়ো সেইদিনাখনে বৃহস্পতিবাৰ আছিল যে মানে ৰ'দ বতাহ বৰষুণ নাই বাৰু ৰ'দৰ আৰু বতাহৰ খুব বেছি আছিল তথাপিতো মানে গামোচাখন মূৰত লৈ হ'লেও চাই আছো আৰু এয়া ভাটিবেলা সময় হৈছে আৰু তেওঁলোকে এয়া তেওঁলোকৰ নিজৰ পাইপবিলাক তলৰ পৰা উলিয়াই আনিছে আৰু তাৰ পিছত আমাৰ পাইপখিনি সোমাই দিব আৰু এয়া চাওকচোন মানে সিস্টেমবিলাক বৰ বেলেগ ধৰণৰ মানুহবিলাকে বুদ্ধি হ'লে যে কি কাম কৰিব নোৱাৰে আজিকালি মানে ইমান আগৰ দিনতো এনেকুৱাই আছিল কিন্তু আগৰ দিনত আমি অৱশ্যে সৰুতে যেহেতু এইবিলাক কাম কৰিছিল আমি এইবিলাক চোৱা নাছিলোঁ আৰু ইমান গম পোৱা নাছিলোঁ সেইকাৰণে একে সিস্টেম চাগে সৰুতেও এনেকুৱাকৈয়ে মানে কৰিছিল আগতেও এনেকুৱাকৈ কৰিছিল কিন্তু আমি সৰু থাকোঁতে চোৱা নাছিলোঁ আৰু এয়া চাওক প্ৰায় 70 ফুট তলত আমাৰ দমকলটো ফুটা হ'ল গতিকে আপোনালোকক মই যিখিনিত পাৰিছোঁ ধৰিব সেইখিনি দিছোঁ এইবিলাক আঠা এমচিল কিবা কিবি লগাই দিছে মানে ঘূৰাবৰ কাৰণে আৰু
আপোনালোকে মোৰ আজি ব্লগটো অলপ দীঘলীয়া হ'ল, বেয়া নাপাব। মানে এইখিনি বস্তু মই ভিতৰত থৈ দিব খুজিছোঁ, কাৰণ মানে কেনেকুৱা এটা পৰিৱেশত আমি কেনেকুৱাকৈ দমকল চমকল পুতিলোঁ বা কি কৰিলোঁ সেইখিনি গোটেইখিনি মই ইউটিউবত থৈ দিব খুজিছোঁ, সেইকাৰণে এইখিনি দিলোঁ। এতিয়া আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট কৰিব, লগতে আপোনালোকেও চাব বুলি আশা কৰিছোঁ। তথাপিতো মানে মেইনলি বস্তুখিনি ৰাখি থৈছোঁ। গতিকে এই আৰু ওপৰত পানী দি আছে মানে এয়া সেইখন শালৰ ওপৰত পানী দি আছে, আৰু এয়া পানী দিয়াৰ পাছত হলকৈ পানী বাহিৰ হৈছে। লাষ্ট ষ্টেপ এইটো। তাৰপিছতে দমকলৰ যিটো মূৰা হয়, সেই দমকলৰ মূৰাটো বল্টুবিলাক খুলি আকৌ সেইটো নতুনকৈ ৱাছাৰে সৈতে ফিটিং কৰিব লাগিব, আৰু তেওঁলোকে সেইখিনিও কৰিছে। সেইখিনি কাম কৰোঁতে অৱশ্যে ভালেখিনি সময় লাগে। এইবিলাক ৱাছাৰবিলাক আকৌ নতুনকৈ ফিটিং কৰি দিব লাগে। সেইখিনি বস্তু কিন্তু মানে গজাল বল্টুবিলাক খুলি এইবিলাক নতুনকৈ আকৌ টাইট কৰি দিব লাগিব। গতিকে এনেকুৱা কৰোঁতে প্ৰায় বেলা ডুব যাওঁ হৈছে, তেনেকুৱাই হৈছে আৰু। গতিকে এইখিনি সময়লৈকে আমি থাকিলোঁ, কিবা কিবি কৰি সময়খিনি পাৰ কৰিলোঁ, চালোঁ, দেখুৱালোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গতিকে আপোনালোকে চাই কেনে পালে মই ভাল পাব বুলি ভাবিছোঁ, কিন্তু সকলোৱেনো এইবিলাক বস্তু চাই কি ভাল পাব। তথাপিতো মানে মই এইখিনি ভিতৰত থৈ দিছোঁ, থাকক, কেতিয়াবা ইচ্ছা গ'লে চাম কেনেকুৱা পৰিৱেশত কেনেকুৱা হৈছে। মানুহৰ জীৱনৰ কথা একো ক'ব নোৱাৰি, তথাপিতো মানে এইবিলাক বস্তু ৰাখি থ'লে ভাল লাগে। আৰু এয়া চাওক, দমকল মাৰি আছে। প্ৰথমতে পানীটো অলপ লেতেৰা পানী আহিছিল, তাৰপিছত এতিয়া ভাল পানী আহিব ধৰিছে। আৰু তেওঁলোকৰ যিবিলাক যোগাৰ আছিলে, এই যোগাৰবিলাক তেওঁলোকে দমকলৰ পানীৰে ধোৱা কাম আৰম্ভ কৰিছে, আৰু এজনেতো তাতে গা পা ধুইলে। আৰু এনেকুৱাকৈ প্ৰায় গধূলি হওঁ হৈছে, আৰু মানে ঠিক গধূলি হোৱা নাই সেইটো মানে। আৰু তাৰ পৰা আহিলোঁ, ঘৰত আহি উঠাৰ পাছত দেখিলোঁ যে ভাত পানী ৰন্ধা বঢ়া কাম কৰিছোঁ। ঠিক খাই বৈ উঠিছোঁ, 8টামান 8:30মান বাজিছিল। ব্ৰত আছিল যে সেইদিনাখনে, সেইটো সময়তে মানে এটা বিহু পাৰ্টি আহিল, চালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। গতিকে যদি ভাল পালে লাইক কমেণ্ট, আৰু যিসকল নতুন ফ্ৰেণ্ডে চাইছে তেওঁলোকে যেন মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰে। আৰু কপিৰাইট হোৱাৰ ভয়তে মই বিহু গানটো প্লে কৰা নাই। গতিকে আৰু এয়া আশীৰ্বাদ লোৱাৰ সময়, এয়া আশীৰ্বাদ লৈছে, তেওঁলোকে আশীৰ্বাদ দিছে যিমান পাৰে সিমান। গতিকে বহুত ভাল লাগিল সেইদিনাখনৰ দিনটো। আপোনালোকৰ লগতো মই যিখিনি দিনটোত পাৰ কৰিছোঁ সেইখিনি শ্বেয়াৰ কৰিছোঁ। গতিকে চাই কেনে পালে জনাবচোন বাৰু। আজিলৈ আহোঁ, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম। এতিয়ালৈকে বাই বাই।